ৰোগী নোচোৱাকৈ ৰোগী ভাল হ'ব বুলি কোৱা ডক্টৰ গৌৰৱ গগৈ ৰোগী নোচোৱাকৈ যিয়ে কয় ৰোগীজন ভাল হ'ব গৌৰৱ গগৈ তেনেকুৱা ৰোগীয়ে চোৱা নাই আৰু মানে ৰোগীজন ভাল হ'ব বুলি কৈ দিলে আমি ৰোগীক হস্পিটেললৈ নি চিকিৎসা কৰি ঘৰত থৈ আহিছোঁ আৰু আমি ইপিনে ৰোগীৰ লগত চাই মেলি পেলাই লালন পালন কৰি হস্পিটেলত নি পেলাই চিকিৎসা কৰি আমি ঘৰত আনি থৈ গৈছোঁ গতিকে আমি কৈছোঁ কি যে ৰোগীজন ভাল হৈছে কাৰণ আমি ঘৰলৈ আনি থৈ গৈছোঁ এইবাৰ বিটিআৰত অকলে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিজেপি বিটিআৰ দখলৰ লক্ষ্যৰে বৰভূমিৰ ৰলিয়ে গলিয়ে ঘূৰিছে বিজেপিৰ নেতা মন্ত্ৰী মঙলবাৰে দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰিবলৈ তামুলপুৰত উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু তাতে সাংবাদিকৰে হোৱা বাৰ্তালাপত গৌৰৱ গগৈক ৰোগী নোচোৱাকৈ ৰোগী ভাল হ'ব বুলি কোৱা ডাক্তৰ বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈ নিশ্চিত বুলি কৈছে এইবাৰ বিটিআৰ দখল কৰিব তেখেতেতো আজিলৈ ভিতৰত আহি পোৱা নাই যিজন মানুহ আহি পোৱা নাই তেওঁ আকৌ নিশ্চিত বুলি কেনেকৈ ক'ব এজন ৰোগীক যদি মই যদি থেটিস্কোপ লগাই পেলাই বা মই যদি হাত ভৰি চাই পেলাই যদি জিভাখন চাই চকুটো যদি নোচোৱাকৈ যদি কৈ দিওঁ যে ৰোগীজন নিশ্চিত ওপৰত ভাল পাব সেইজন আকৌ ডক্টৰ হ'ল নেকি ডক্টৰ এজনে যদি বেমাৰীজনক যদি চায় তেওঁ প্ৰথমতেতো চকুটো চাব লাগিব জিভাখন চাব লাগিব নহয় জানো তাৰপিছত আকৌ তেওঁ থেটিস্কোপ দি পেলাই জ্বৰ আছেনে চাব লাগিব হাওফাওটো চাব লাগিব আমি যেনেকুৱা চাই আছোঁ আমি 5জন মন্ত্ৰীয়ে ঘূৰি আছোঁ আমাৰ দলৰ যিমানবোৰ কাৰ্যকৰ্তা ঘূৰি আছে অৰ্থাৎ আমি ৰোগীসকলক আমি চাই আছোঁ গতিকে তেওঁ ইয়াতে নোচোৱাকৈ তেওঁ যদি কয় ৰোগীজন নিশ্চিত ওপৰত ভাল হ'ব সেইটো আৰু কেনেকুৱা ডক্টৰ সেইটো তাৰোপৰি মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে বাৰিষাৰ ভেকুলী ওলোৱাৰ দৰে নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দল ওলায় কংগ্ৰেছৰ তৎপৰ নিৰ্বাচনৰ আগে আগে তৎপৰ হয় এইটো কংগ্ৰেছেই হওক বা তৃতীয় মৰ্চা চতুৰ্থ মৰ্চা এইবোৰ হৈছে কি বাৰিষা আহিলে যেনেকুৱাকৈ ভেকুলীবোৰ ওলায় বাৰিষা নোহোৱাৰ পিছত ভেকুলীবোৰ নোহোৱা হয় গতিকে বিটিএডি অঞ্চল বুলি সমগ্ৰ অসমতে আমি দেখিছোঁ পঞ্চায়তৰ নিৰ্বাচনৰ ৰিজাল্ট দেখিছোঁ প্ৰতিটো পঞ্চায়ত নিৰ্বাচন ৰাভা আসামৰ নিৰ্বাচন দেখিলোঁ গতিকে নিৰ্বাচনৰ আগে কংগ্ৰেছ তৎপৰ হয় আৰু নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত হয় গতিকে এইবাৰ তেনেকুৱাকৈ ওলাই আহিছে আহিব দিয়ক বিটিআৰত প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰ বিৰুদ্ধে প্ৰাৰ্থী প্ৰক্ষেপ নকৰি অকলে যুঁজ দিয়াৰ কথা দোহাৰে মন্ত্ৰীগৰাকীয়ে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই স্থিতি স্পষ্ট কৰিছে যে আমি অকলে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিম যিটো নেকি যোৱাবেলিও মই সভাপতি দায়িত্বত থাকোঁতে অকলে আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছিলোঁ গতিকে সেইটোৰ আধাৰত যোৱাবেলিও আমি প্ৰমোদ মহাজন আৰু হাগ্ৰামা মহিলাৰ বিপৰীতে প্ৰাৰ্থী দিয়া নাছিলোঁ এইবাৰো সেই একে সিদ্ধান্ত লৈছে গতিকে মই ভাবোঁ যে যিহেতু যোৱাবাৰ আমি 9টা পাইছিলোঁ এটা সময়ত আমি এটা পাইছিলোঁ এটা সময়ত আমি অকল একমাত্ৰ এটা MCL আছিলে তাৰপিছত 9টা পালোঁ গতিকে এটাৰ পৰা যিহেতু 9টাৰ পৰা কিমানটা হ'বগৈ সেইটো আপোনালোকে অনুমান কৰিব পাৰিব মই সংখ্যাটো আজি নকওঁ অৱশ্যে নিৰ্বাচনৰ ফলাফলতহে জানিব পৰা যাব কাৰ হাতলৈ যায় বিটিআৰৰ শাসনভাৰ তামুলপুৰৰ পৰা নিত্যানন্দ দাস অসম লাইভ 24 NB নিউজ